নমস্কাৰ and welcome back to Easy Class by Vinesh Ratnani. অসম পুলিচ আৰু অন্যান্য চৰকাৰী পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আজি মোৰ এখন ক্লাছত মই শিকাব বিচাৰিছো পাৰ্চেন্টেজৰ কিছুমান ইম্পৰ্টেন্ট কনসেপ্ট আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্স। গতিকে যিসকলে পাৰ্চেন্টেজত অসুবিধা পায় গতিকে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো বিশেষ। গতিকে ভিডিঅ'টো শেষলৈ চাব, নিশ্চয় আপোনাৰ সুবিধাখিনি নাইকিয়া হ'ব। গতিকে আজিৰ ক্লাছটো আৰম্ভ কৰোঁ আহক। পাৰ্চেন্টেজৰ যিকোনো বস্তু বা যিকোনো কোৱেশ্চন আপুনি সলভ কৰিবৰ কাৰণে এইখিনি যোনটো স্ক্ৰীনত দেখুওৱা হৈছে পাৰ্চেন্টেজৰ ভেলু ডেটা সেইখিনি জানাটো একেবাৰে জৰুৰী। ইয়াৰ সব মই দেখাই দিছো যে সাপোজ বোলে আপোনাৰ যিকোনো নম্বৰ বোলে 50% যদি ওলাব বিচাৰে তেতিয়াহ'লে আমি 50% হ'লে আমি কি কৰিম, ইয়াতে 50/100 লিখিম, 100ৰ পিছত আকৌ সেই নম্বৰটো আমি মাল্টিপ্লাই কৰি দিম, তেতিয়া আমি সেই নম্বৰটো ফ্ৰেকশন ভেলুটো পাম। গতিকে এনে ক্ষেত্ৰত কিছুমান মানে কি হয় আপোনাৰ টাইম কনজিউম হৈ যায় আৰু আপুনি ধৰক সময়মতে সেই এনসাৰটো নাপায়। গতিকে এইটো ক্ষেত্ৰত আমি কি বা আপোনাৰ কি মানে ট্ৰিক্স আছে, সেই ট্ৰিক্সটো হৈছে আপুনি যতে ধৰক 50% যদি ওলাব দিয়ে লগতে আপুনি কি কৰিব তাৰ লগত 1/2 মাল্টিপ্লাই কৰি দিয়ক, হয়নে? তাৰ যদি 1/2 মাল্টিপ্লাই কৰিব লগতে সব আপুনি এনসাৰ পাই যাব। সাপোজ বোলে 100ৰ বোলে 50% ওলাব লাগে, আমি কি কৰি দিম 1/2 মাল্টিপ্লাই কৰি দিম, 1/2 মাল্টিপ্লাই কৰি কিমান পাই যাব 50, হয়নে? সাপোজ বোলে 33.3% ওলাব লাগে সেই নম্বৰটো, আমি কি কৰিম লগতে তাৰ লগত 1/3 মাল্টিপ্লাই কৰি দিম। বোলে 25% ওলাব লাগে সেই নম্বৰটো, বোলে 1000 25% কিমান হয় লগতে আমি কি কৰিম তাতে 1/4 মাল্টিপ্লাই কৰি দিম। গতিকে এনেকুৱা যিমান ধৰক আপোনাৰ পাৰ্চেন্টেজ খুদে সেই পাৰ্চেন্টেজৰ এই যিমান ভেলু ডেটা গোটেই ইয়াত এইখিনি স্ক্ৰীনত দেখুওৱা হৈছে। গতিকে আপোনালোকে এই ফ্ৰেকশনৰ ভেলু ডেটা স্ক্ৰীনশ্বট লৈ লওক আৰু পাৰিলে প্ৰিন্ট কৰি ল'ব আৰু নিজৰ টেবুলৰ ফ্ৰণ্টত মাৰি ল'ব যাতে আপোনাৰ এই ভেলুখিনি মনত থ'বলৈ সহজ হয়। গতিকে সেইটো কাৰণে মই আপোনাক সাজেশ্যন কৰিম যে আপোনাৰ 1/2 পৰা 1/20 লৈকে বা আপোনাৰ ক'বলৈ গ'লে 50%ৰ পৰা 5% যিমান ভেলু আপোনাৰ যদি আপোনাৰ তেনেকুৱা আছে সেই গোটেইখিনি পাৰিলে এবাৰ ৰিভিজন কৰিব, যিমান পাৰে লিখিব, চাব এই পাৰ্চেন্টেজ কেইটা নিজে নিজে মনত আহিব। চাব তাৰপিছত আপোনাৰ যদি সোধে যে ইমান পাৰ্চেন্টেজৰ ভেলুটো কিমান হ'ব তাত আপুনি লগতে আপুনি কি কৰিব মাইণ্ড কেলকুলেশ্যন কৰিব পাৰিব। গতিকে পৰীক্ষাত সেইটো ষ্ট্ৰেটেজি হ'ব লাগিব যে আমি বস্তুখিনি যিমান পাৰোঁ কম সময়ৰ ভিতৰত আমি সলভ কৰিব পাৰোঁ বা সলভ কেনেকুৱা কৰিম, সেইটোৱে আমাৰ এটা প্লেনিং থাকিব লাগে। গতিকে সেইটো কাৰণে আপোনাৰ এইটো বঢ়িয়া এটা শৰ্ট ট্ৰিক্স, আপোনালোকে বঢ়িয়াকৈ এইটো স্ক্ৰীনশ্বট মাৰি ল'ব আৰু প্ৰিন্ট কৰি পেলাই বা আপোনাৰ ক'ৰবাত যদি লিখিব পাৰে লিখি পেলাই থৈ দিব। গতিকে এইটোৱে আপোনাৰ ফ্ৰেকশ্যনৰ একদম মষ্ট ইম্পৰ্টেণ্ট ট্ৰিক্স হয় আৰু বাকী ট্ৰিক্স আছে পিছত সেইখিনি মই ভিডিঅ'ৰ লাহে লাহে মই দেখাম। গতিকে আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু অসম পুলিচৰ যিসকলৰ কেডেট আছে নিশ্চয় তাৰ মাজত যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে এইবাৰ যদি আপোনাৰ পাৰ্চেন্টেজ যদি কিবা কুৱেশ্যন আহে নিশ্চয় হাত সাৰিব নোৱাৰে। এতিয়া আমি যাওঁ কিছুমান আমি সৰু ক্লাছতে শিকিছোঁ সেইখিনি। সেই সৰু ক্লাছত আপোনাৰ সাপোজ বোলে কিবা এটা নম্বৰ বোলে আমি পাৰ্চেন্টেজ ওলাব লাগে, সাপোজ বোলে সুধিছে যে এই নম্বৰটো আমি পাৰ্চেন্টেজত কনভাৰ্ট কৰিব লাগিব 42 out of 60 মানে 42 60 কিমান পাৰ্চেন্ট। চিম্পল কনচেপ্ট, যদি আপোনালোকৰ এইটো কিছুমানে জানে হয় নিশ্চয় জানে, গতিকে কিছুমানে যদি নাজানে তাৰ কাৰণে অলপ মানে বুজাবৰ কাৰণে মই এইটো মানে শ্লাইডটো থৈছোঁ। ইয়াত চাওক সাপোজ বোলে 42 out of 60, গতিকে ইয়াত কিমান পাৰ্চেন্টেজ যদি ওলাব লগা হয় তেতিয়া আমি কি কৰিব লাগিব 42 ওপৰত দিব লাগিব আৰু 60 তলত দিব লাগিব। আৰু যদি ইয়াত আমি কাটাকাটি কৰোঁ ইয়াত কিমান থাকিব, ইয়াত 7 থাকিব আৰু ইয়াত থাকিব 10, হয়নে? ইয়াত যদি পাৰ্চেন্টেজৰ যদি কথা সুধিছে গতিকে আমি ইয়াত কি কৰিম 100 মাল্টিপ্লাই কৰি দিম, হয়নে? 100 যেতিয়া মাল্টিপ্লাই কৰি দিম ইয়াত 0 কাট খাব, গতিকে ইয়াত ক'বলৈ গ'লে কিমান হ'ব 70%, হয়নে? এইটো হৈ যাব 70%। গতিকে এইটো মই চিম্পল কনচেপ্টৰ কাৰণে মই বুজাব বিচাৰিছিলোঁ। এইটো সাপোজ বোলে 33 150 কিমান পাৰ্চেন্টেজ হয় কৰি চাওকচোন বাৰু, ওলাব নিশ্চয় পাৰিব কাৰণ আমি সৰু ক্লাছত শিকিছিলোঁ। এতিয়া চাওঁ যে সাপোজ বোলে এতিয়া আমি অলপ শিকিলোঁ যে আপোনাৰ সাপোজ সেই নাম্বাৰটো এটা নাম্বাৰটোৰ কাৰণে কিমান পাৰ্চেন্টেজ হয়। যদি মই প্ৰথম শ্লাইডত যোনখিনি বস্তু দেখাইছোঁ সেই বস্তুখিনি বা সেই ট্ৰিক্সখিনি কেনেকৈ আমি নাম্বাৰৰ ক্ষেত্ৰত বা আমাৰ যোনটো আপোনাৰ ধৰক পৰীক্ষাৰ যোনটো কুৱেশ্যন পেপাৰ আহে তাত আমি কেনেকৈ এপ্লাই কৰিম সেইটো কাৰণে মই ইয়াতে অলপ মানে প্ৰেক্টিছৰ কাৰণে থৈছোঁ। সাপোজ বোলে কিবা এটা নাম্বাৰ বোলে 25%
ওলাব লাগে তেতিয়া আমি কি কৰিম ইয়াৰ লগতে আগতে মই স্লাইডত দেখাই দিছো 1/4 মাল্টিপ্লাই কৰি দিব লাগিব 1/4 মাল্টিপ্লাই কৰি দিওঁ লগতে আনসাৰটো পাই যাব কিমান হ'ব 5 হয় তাৰপিছত কৈছে 83.33% of 480 গতিকে চাওক 83.33% সেইখন টেবুলত দেখুওৱা হোৱা নাই যদি সেইখন টেবুলত দেখুওৱা হোৱা নাই তাৰ কাৰণে আপোনাক সদায় ইয়াৰ কাৰণে মনত হ'ব যে 83.33% ৰ ফ্ৰেকচন ভেলুটো হৈছে 5/6 কিমান 5/6 এটো মনত হ'ব 83.33% ৰ ফ্ৰেকচন ভেলুটো হৈছে 5/6 আৰু 5/6 যদি এই নম্বৰটো যদি মাল্টিপ্লাই কৰি দিম আমি লগাও 83.33% ইয়াৰ পৰা ওলাই যাব তাৰপিছত চাওক ইয়াত দিছে 37.5% of 300 গতিকে 37.5% of 300 ওলাবৰ কাৰণে আমি কি ফ্ৰেকচন মাল্টিপ্লাই কৰিব লাগিব অলপ ভাবি চাওকচোন বাৰু তাতে কিন্তু 37.5 ৰ ফ্ৰেকচনাল ভ্যালু মোক এখন টেবুলত মেনশন কৰা হয় কিন্তু এইখিনি হল আপোনাৰ স্পেশাল গতিকে সেইটো কাৰণে অলপ বেলেগ ধৰণে দেখাই দিছো মই 37.5 ৰ 5% ৰ কিমান ফ্ৰেকচন ভ্যালু হ'ব সেইটো অলপ ভাবি চাওকচোন বাৰু তাৰপিছত চাওক দিয়া আছে 66.67% আছে 66.67% of 300 বুলি কৈছে গতিকে এইটো এটা সেইখন টেবুলত দেখুওৱা হোৱা নাই গতিকে এইখিনি আপোনাৰ ফ্ৰেকচন ভ্যালু জানি থোৱাটো বিৰাট জৰুৰী কাৰণ এনেকুৱা আপোনাৰ পাৰ্চেন্টেজ বিলাক যোনটো নাজানো সেইবিলাকে বেছিকে সোধে আৰু যদি 20% কৰি তেতিয়া আমি কি লিখিব লাগিব তাতো সেইটো দেখুওৱা হৈছে হয়নে গতিকে আমি 20% of 10 লাখ আমি সহজে পাব পাৰিম কিন্তু 37.5 আৰু 66.67 ৰ ফ্ৰেকচন ভ্যালু আমি জানিলো হয়নে 66.67% ৰ আপোনাৰ ফ্ৰেকচন ভ্যালুটো হৈছে 2/3 2/3 যদি আমি 300 লৈ যদি মাল্টিপ্লাই কৰি দিও লগলা ইয়াৰ ভ্যালুটো কিমান পাই যাম 66.67% ৰ ভ্যালুটো পাই যাম তাৰপিছত চাওক এডিছে 37.5% of 300 গতিকে 37.5 ৰ ফ্ৰেকচন ভ্যালুটো কিমান হৈছে কিমান হয় কোম্পানী আপোনালোকে 37.5% ৰ ফ্ৰেকচন ভ্যালুটো হৈছে 3/8 মান 3/8 এটো কথা মত হ'ব যে 83.33% ৰ ফ্ৰেকচন ভ্যালুটো হৈছে 5/6 37.5 হৈছে 3/8 আৰু 66.67% ৰ ভ্যালু হৈছে 2/3 গতিকে এই তিনটা ফ্ৰেকচন ভ্যালুটো আপোনালোকৰ মত হ'ব আৰু যেতিয়া পৰীক্ষা যদি সুধিব লগালগ আনসাৰ কৰি আহিব সাপোজ বুলি কয় যে 75% 75% হলে আমি কিমান এটা ফ্ৰেকচন ভ্যালুটো হয় 3/4 3/4 যদি আমি কিবা এটা নাম্বাৰ যদি মাল্টিপ্লাই কৰি দিও লগালগ সেই নাম্বাৰটো আমি 75% ওলাব পাৰিম গতিকে এইখিনি হয় যদি আপোনাৰ ফ্ৰেকচনৰ যদি কিবা আপোনাৰ নাম্বাৰ যদি ওলাব বিচাৰে তেতিয়া হলে আপোনাৰ এই যোনটো আপোনাৰ 1 ৰ পৰা 20 বা আপোনাৰ যোনটো আপোনাৰ প্ৰথম স্লাইডত দেখুওৱা হৈছিলে সেইখিনি বিৰাট ইউজফুল কাৰণ আপোনাৰ সেইবিলাক যদি জানিলে আপুনি বাকি কিমান আপোনাৰ পার্সেন্টেজৰ যোনটো আপোনাৰ কোৱেশ্চন আহিব প্লেন সলভ কৰিব পাৰিব আৰু পার্সেন্টেজ আমি মানে কি হয় সাপোজ আমি যেতিয়া পার্সেন্টেজ যদি কো গতিকে পার্সেন্টেজৰ পৰা আমি কি হয় এটা নাম্বাৰ বা সাপোজ 100% কিবা এটা বস্তু আমি ধৰিলো পার্সেন্টেজ হৈছে সাপোজ বোলে আমি কিবা এটা নাম্বাৰ বোলে আমি কিবা এটা অংক ওলাব লগা হয় তেতিয়া হলে এই পার্সেন্টেজৰ কনসেপ্টটো আহি পৰে সাপোজ বোলে কিবা এটা নাম্বাৰ বোলে আমি 10% ওলাব বিচাৰো 20% ওলাব বিচাৰো এই অংক যেতিয়া কিবা এটা অংক যদি ওলাব লগা হয় এতিয়া হলে এই পার্সেন্টেজৰ কনসেপ্টটো বিল হয় গতিকে পার্সেন্টেজৰ কনসেপ্টটো তাৰ পৰা বিল হৈছে গতিকে সেই পার্সেন্টেজৰ যিকোনো অংক ওলাব কাৰণে আমি গোটেই ফ্ৰেকচন ভ্যালু এটা জানিব লাগিব এই ফ্ৰেকচন ভ্যালু এটা প্ৰথম স্লাইডত দেখুওৱা ধৰণে আপোনালোকে টেবুলত দেখুওৱা ধৰণে লিখি ল'ব আৰু যিমান প্ৰেক্টিছ কৰিব চাব এই ফ্ৰেকচনৰ যিমানখিনি ভ্যালু এটা আমাৰ মনত থাকি যাব পাৰে গতিকে ইয়াতে যোনটো পার্সেন্টেজ যোনখিনি আপোনাৰ হেৰি আছিলে কোৱেশ্চনবিলাক আছিলে কোৱেশ্চনবিলাক সলভ কৰিবৰ কাৰণে এইখিনি বিৰাট জৰুৰী এতিয়া আমি এই যোনটো আমি মই শিকালো এতিয়া সেই কোৱেশ্চনবিলাক বা আপোনাৰ সেই ট্ৰিক্সবিলাক কেনেকৈ আমি কোৱেশ্চনত এপ্লাই কৰিম কেনেকৈ আপোনাৰ পৰীক্ষাবিলাক কোৱেশ্চনবিলাক কেনেকৈ সলভ কৰিব সেইবিলাক মই দেখাম গতিকে বলক প্ৰথম কোৱেশ্চন আমি প্ৰেক্টিছ কৰি চাওঁ Paragon Sound perform question key is the population of Vatican City 700 if it increases by 7.14% per annum every year. Find the population of the Vatican City after 1 year. Ugabogane চেষ্টা কৰক ইয়াতে কোৱেশ্চনটো একেবাৰে সহজ হিচাপে দিয়া হৈছে কাৰণ এই কোৱেশ্চনটো সবে পাৰিবই
তথাপি কিন্তু মানে কিছুমানে ধৰক অলপ মানে কনচেপ্টটো বুজাবৰ কাৰণে মই কুৱেশ্যনটো প্লেচ কৰিছো গতিকে ইয়াত এনেকুৱা কুৱেশ্যনবিলাক যেতিয়া যদি আহে পৰীক্ষা তেতিয়া কেনেকৈ সলভ কৰিব লাগিব মই সেই বস্তুখিনি শিকাম কিন্তু তাৰ আগতে আপোনালোকে নিশ্চয় অলপ ট্ৰাই কৰকচোন বাৰু কেনেকৈ সলভ কৰিব লাগিব কেনেকৈ সলিউশ্যন কৰিব লাগিব কুৱেশ্যনটো যদি পাৰিছে ভাল কথা যদি পৰা নাই তেতিয়াহ'লে মই কেনেকুৱা সলিউশ্যন ল'ব লাগিব সেইটো মই দেখাই আছো এটা চাওক যে ভেটিকান চিটিৰ পপুলেশ্যন কৈছে 700 আৰু এইটো কৈছে যে 7.14% পাৰ মান বাঢ়ি যায় গতিকে নেক্সট ইয়াৰত আপোনাৰ পপুলেশ্যন কিমান হ'ব সেই বস্তুটো সুধিছে এনেকুৱা চাওক যে ইয়াত কোৰ ইনফৰমেশ্যনটো কি দিয়া আছে এনেকুৱা কুৱেশ্যনবিলাক সলভ কৰিবৰ কাৰণে হ'লে আপোনালোকে চাব যে কোৰ ইনফৰমেশ্যন কি হয় বা কি দিয়া আছে তে কোৰ ইনফৰমেশ্যন দিয়া আছে যে ইয়াৰ পপুলেশ্যন কিমান 700 এই 700 টো কিমান পাৰ্চেণ্ট বাঢ়িব 7.14% বাঢ়িব বুলি কৈছে গতিকে নেক্সট ইয়াৰ পপুলেশ্যন কিমান হ'ব বুলি সুধিছে গতিকে একেবাৰে সহজ আমি 7.14%ৰ কিমান হয় ওলাই ল'ম তাৰপিছত অলপ নেক্সট ইয়াৰ পপুলেশ্যন পাই যাম গতিকে ইয়াত চাওক যে পপুলেশ্যন আছিল প্ৰথমতে 700 তাৰপিছত সেইটো বাঢ়ি গ'লে কিমান হ'ল 7.14% বাঢ়ি যায় পাৰে নাম গতিকে 7.14%ৰ ফ্ৰেকশ্যন ভেলুটো কিমান আছিলে মই প্ৰথম টেবলত দেখাইছিলো গতিকে দেখাইছো যদি আকৌ এবাৰ চাই ল'ব পাৰে 7.14%ৰ ফ্ৰেকশ্যন ভেলুটো আছিলে 1/14 গতিকে 1/14 যদি 700 যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়া ইয়াত কিমান হ'ব 50 মানে এক বছৰত কিমান বাঢ়িব মাত্ৰ পপুলেশ্যন 50 গতিকে নেক্সট ইয়াৰ পপুলেশ্যন কিমান হ'ব 750 হ'ব গতিকে এটা কেনচেল হৈ গ'ল গতিকে এইখিনিত আমি কিমান পালোঁ 750 এনচাৰ অপশ্যন এ আমি সৰুতে কি হয় যেতিয়া আমাৰ ছাৰে শিকাইছিলে ছাৰে শিকাওঁতে মানে কি সদায় মানে বস্তুখিনি লিখাই লাষ্টত সলিউশ্যনটো লওঁ তেনেকৈ যদি আমি পৰীক্ষা যদি কৰোঁ তেতিয়াহ'লে আমাৰ টাইম কেতিয়াও নজৰিব গতিকে এনেকুৱা কুৱেশ্যনবিলাক বা এনেকুৱা ধৰক পৰীক্ষাৰ কুৱেশ্যনবিলাক সলভ কৰিবৰ কাৰণে আমি মাত্ৰ টাইম পাওঁ মাত্ৰ 1 মিনিটৰ একদম কম সময় গতিকে তেনেকুৱা ক্ষেত্ৰত আমি কেনেকুৱা সলিউশ্যন ল'ব লাগিব গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোক কি কৰিব এনেকুৱা ষ্টেপবিলাক সৰু কৰিব লাগিব যাতে কি হয় আপোনাৰ এনচাৰটো পটককৈ পাওক আৰু লগতে টিক মাৰ্ক মাৰি পেলাই বা আপোনাৰ যোনটো OMR চিট থাকিব তাত আপুনি ৰাউণ্ড কৰি পেলাই ফটাফট আগুৱাই যাব পাৰে গতিকে এনেকুৱা আপোনাৰ লক্ষ্য থাকিব লাগিব তেতিয়া আপোনাৰ পৰীক্ষাবিলাক ভাল হ'ব আৰু অসম পুলিচৰ যিসকলে এক্সাম দিব সেইসকলেতো ধৰক মানে এনেকুৱা কুৱেশ্যনবিলাক প্ৰেক্টিচ কৰিব লাগিব আৰু যিমান পাৰে ধৰক তেনেকুৱা ভেৰাইটিজ কুৱেশ্যনবিলাক যিমান পাৰে আৰু প্ৰেক্টিচ কৰিব তেতিয়া চাব আপোনাৰ পাৰ্চেণ্টেজৰ যিমান কুৱেশ্যনে নাহক তাৰ লগত ৰিলেটেড যদি তেনেকুৱা কুৱেশ্যন যদি বেলেগ ফৰ্মেশ্যন কৰে তেতিয়া সলভ কৰিব পাৰিব গতিকে 2 নম্বৰ কুৱেশ্যন যাওক 2 নম্বৰ কুৱেশ্যন কি দিছে চাওঁ 2 নম্বৰ কুৱেশ্যন কৈছে যে ইন Singapore office there are 60% female employees 50% of all male employees are computer literate if there are total 62% employees computer literate out of the total 600 employees then the number of female employees who are computer literate এই কুৱেশ্যনটোৰ আপোনাৰ অসমীয়া ভাৰ্চন দিয়া হৈছে যদি অসমীয়া ভাৰ্চনটো পঢ়ক তেতিয়া চাব আপোনাৰ কুৱেশ্যনটো বুজি পাব যদি অসমীয়া ইংলিছটো বুজি পোৱা নাই এনেকুৱা কুৱেশ্যনবিলাক সলভ কৰিবৰ কাৰণে মই অলপতে কৈছোঁ যে কোৰ ইনফৰমেশ্যনটো কি হয় সেইটো আপুনি বিচাৰি উলিয়াব লাগিব গতিকে সেই কোৰ ইনফৰমেশ্যনটো যদি আপুনি বিচাৰি পায় লগালগ আপুনি কুৱেশ্যনবিলাক সলভ আপোনাৰ মিনিটতে কৰিব পাৰিব গতিকে এনে কুৱেশ্যনবিলাক ধৰক অসম পুলিচৰ এক্সামত বনিব পাৰে এনেকুৱা মই নকওঁ যে এনেকুৱা এইটো কুৱেশ্যনে আহিব কিন্তু এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক আহিব পাৰে গতিকে সেইটোৱে মানে আপোনাৰ হেৰি কৰিব পাৰে যে আপোনাৰ ইয়াতে কুৱেশ্যনবিলাক সদায় ৰিলেটেড থাকিব এনেকুৱা পাৰ্চেণ্টেজৰ সেই পাৰ্চেণ্টেজ ৰিলেট কৰি আমি কুৱেশ্যনবিলাক এনচাৰ ল'ব লাগিব গতিকে এই কুৱেশ্যনটো অসমীয়া যদি বুজি পাইছে তেতিয়াহ'লে এবাৰ সলিউশ্যন ল'বৰ কাৰণে চেষ্টা কৰক যিসকলে পাৰিছে ভাল কথা যিসকলে পৰা নাই তেতিয়াহ'লে মই আকৌ এবাৰ ইয়াত কেনেকৈ সলভ কৰিব লাগিব সেই বস্তুটো মই দেখাই দিম ইয়াতে চাওক যে এই কুৱেশ্যনটো সলভ কৰিবৰ কাৰণে প্ৰথমে আপুনি কি কৰিব লাগিব কোৰ ইনফৰমেশ্যন এটা ওলাই ল'ব লাগিব যে এই কুৱেশ্যনটোত আমাৰ কোৰ ইনফৰমেশ্যন কি মানে সেইটোৰ ওপৰত বেছ কৰি পেলাই বাকী আমি যি ইয়াত সুধিছে গোটেই ওলাই ল'ব পাৰোঁ গতিকে ইয়াত চাওক যে এটা কোম্পানীৰ কথা কৈছে সেই অফিচৰ কথা কৈছে এই অফিচৰ টোটেল এমপ্লয়ী কিমান আছে বুলি কৈছে 1600 এই 1600টো হৈছে ইয়াতে আপোনাৰ কোৰ ইনফৰমেশ্যন গতিকে এই 1600ৰ পৰা আমি বাকী যিমান যি ইনফৰমেশ্যন গোটেইখিনি আমি ওলাই ল'ব পাৰিম গতিকে তেনেকুৱা কোৰ ইনফৰমেশ্যনটো দিয়া থাকিব সেই বস্তুটো আমি ওলাই ল'ব লাগিব তাৰ পৰা ৰিলেট কৰি এনচাৰটো ওলাব লাগিব
গতিকে পাৰ্চেণ্টেজৰ যিকোনো কুৱেশ্যন সলভ কৰিবৰ কাৰণে প্ৰথমে আপুনি কৰ ইনফৰমেশ্যন পিকআপ কৰক তাৰপিছত আপুনি পাৰ্চেণ্টেজ যি আছে আপোনাৰ গোটেইখিনি ৰিলেট কৰক তাৰপিছত চাব এনচাৰটো নিজে নিজে ওলাই আহিব গতিকে চাওক 1600 এমপ্লয়িজৰ কি হয় 60% আপোনাৰ ফিমেল হয় গতিকে কি হ'ব 40% আপোনাৰ ফিমেল হ'ব গতিকে 1600 যদি 60% যদি ফিমেল হয় তেতিয়াহ'লে আপোনাৰ নাম্বাৰ কিমান হ'ব ফিমেলৰ নাম্বাৰ কিমান হ'ব আমি ইয়াত যদি 00 কাটি দিওঁ ইয়াত থাকি যাব কিমান 960 হৈ যাব আমাৰ ফিমেল এই 960 টো আপুনি 1600 পৰা ডাইৰেক্ট মাইনাছ কৰি দিলে লগে কি হ'ব আপোনাৰ মেলৰ সংখ্যাটো পাই যাব সেইটো যদি নকৰে তেতিয়াহ'লে আপুনি কি কৰিব পাৰে 1600 লগত আমি কি কৰিম 40% মাল্টিপ্লাই কৰিলোঁ কাৰণ চাওক 60% যদি ফিমেল হয় তেতিয়াহ'লে কি হ'ব 40% আপোনাৰ মেল হ'ব হয়নে 40% মেল হ'ব গতিকে 40% আমি কি কৰি দিম এতিয়া আৰু মাল্টিপ্লাই কৰিলোঁ গতিকে 00 কাট খাই গ'ল ইয়াত থাকিব কিমান হ'ব 640 গতিকে ইয়াৰে কি কৈছে আকৌ মেলৰ আকৌ কি হয় 50% কম্পিউটাৰ লিটাৰেট থকা বুলি কৈছে এইটো চাওক ইয়াত কৈ দিছে 50% of all the male employees are computer literate and 50% কি হয় মাত্ৰ কম্পিউটাৰ জানে মাত্ৰ 50% কম্পিউটাৰ জানে গতিকে 640 আধা কিমান হ'ব 640 আধা হ'ব 320 গতিকে 320 মতা মানুহে কি হয় কম্পিউটাৰ জানে তাৰ কথা কৈছে যে কোম্পানীৰ মাত্ৰ কিমান 62% মানুহে কি জানে কম্পিউটাৰ জানে গতিকে 62% যদি ওলাও 1600 তাৰ ভ্যালুটো কিমান হ'ব এইটো হৈ যাব তেতিয়া 62 আৰু 16 মাল্টিপ্লাই কৰি দিওঁ কিমান হ'ব 12 39 992 মানে এইটো হৈ যাব তেতিয়া 992 গতিকে চাওক ইয়াতে টোটাল এমপ্লয়ি মানে ইয়াতে হৈছে আপোনাৰ মেলও আছে আৰু ফিমেলও আছে মেল ফিমেল দুইটা আছে কিন্তু অলপ আগতে চাওক আমি ইয়াতে মেলৰ সংখ্যাটো ওলাই ল'লো মানে মেল কিমান কম্পিউটাৰ জানে 320 মেলে কি হয় কম্পিউটাৰ জানে আৰু টোটাল কম্পিউটাৰ জানা মানুহ হৈছে 992 গতিকে 992 পৰা যদি 320 যদি মাইনাছ কৰি দিওঁ ইয়াত কিমান থাকিব 7 আৰু ইয়াত থাকিব কিমান 672 গতিকে 672 ফিমেল কি কৰে কম্পিউটাৰ জানে গতিকে আমি ওলাই ল'লো হয়নে গতিকে এই এনেকুৱা কুৱেশ্যন বা আপুনি পাৰ্চেণ্টেজ যিকোনো কুৱেশ্যন সলভ কৰিবৰ কাৰণে আমি কি কৰিব কৰ ইনফৰমেশ্যন পিকআপ কৰক তাৰপিছত যি পাৰ্চেণ্টেজ দিয়ে সেইটো ৰিলেট কৰক লগালগ কি হ'ব এনচাৰ পাই যাব গতিকে মই ট্ৰিক্স কৰোঁ এই ট্ৰিক্স যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক নিজৰ ফ্ৰেণ্ডৰ মাজত আৰু যিমান আপোনাৰ ধৰক মানে অসম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিয়ক এতিয়া আমি চাওঁ 3 নম্বৰ কুৱেশ্যন কৈছে যে পাৰ্চন gives 10% to his wife 10% of the remaining to a hospital as a donation again 10% of the remaining to Prime Minister's Relief Fund then he has only 7290 rupees with him what was the initial sum of money with that person এই ভিডিঅ'টো মই বহুত দিনৰ পিছত দিবলৈ দিছোঁ কাৰণ মানে অলপ মই মানে ব্যস্ত হৈছিলোঁ নিজৰ কৰ্ম ঠাইত আৰু নিজৰ কৰ্ম ঠাইত মানে ব্যস্ত থকাৰ কাৰণে অলপ টাইম মিলাব পৰা নাছিলোঁ তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ সকলোৰে আগতে গতিকে এই কুৱেশ্যনটো 3 নম্বৰটো কেনেকুৱা সলভ কৰিব মই দেখাম তাৰ আগতে আপোনাৰ অসমীয়া ভাৰ্চনটো পঢ়ি লওক কমেণ্ট কি দি আছে তেতিয়া আপোনাৰ বঢ়িয়াকৈ বুজি পাব এনেকুৱা ধৰক আপোনাৰ নিজৰ চেলেৰী আপোনাৰ কিমান কি হয় আপোনাৰ 10% ইমানক দিছে 20% তাক দিছে 20% আমুকক দিছে 50% তাক দিছে গতিকে এনেকুৱা আপোনাৰ কুৱেশ্যনবিলাক থাকে আৰু এনেকুৱাৰ পৰা আপোনাৰ কি হয় এনচাৰটো ওলাব দিয়ে ঠিক ধৰক মানে আপোনাক মানে ধৰক নাম্বাৰ যদি লাগে তেতিয়াহ'লে এনেকুৱা কুৱেশ্যনবিলাক প্ৰায় প্ৰেক্টিচ কৰিব চাব তেতিয়া আপোনাৰ পাৰ্চেণ্টেজৰ কুৱেশ্যনবিলাক যিয়ে নিদিব তেতিয়া পাৰিব গতিকে সেইটো কাৰণে প্ৰথমতে ৰিলেট কৰিব এনচাৰবিলাক ওলাব লগা হয় ন গতিকে সেইটো কাৰণে আপোনাৰ এই এনেকুৱা কুৱেশ্যনবিলাক দি দিলেহে আপোনাৰ গোটেই কনচেপ্টবিলাক ক্লিয়াৰ হয় গতিকে চাওক যে ইয়াত কৈ দিছে যে ইয়াতে তেওঁৰ লাষ্টত কিমান থাকেগৈ 7290 টকা থাকি যাব বুলি কৈছে গতিকে ইয়াতে আমি কৰ ইনফৰমেশ্যনটো ধৰক ইয়াত দিয়া হৈছে যে 7290 ৰিমেইনিং কিমান থাকিলে 7290 যদি তাৰ পৰা আমি পিকআপ যদি কৰোঁ তেতিয়াহ'লে আমি কি হ'ব আমি ইয়াৰ পৰা এনচাৰ ওলাব পাৰিম কিন্তু আমি তাৰ আগতে কি কৰিব লাগিব ইয়াৰ এনচাৰ ওলাবৰ কাৰণে আমি এটা চাপ'জ বোলে আমি এক্সাম্পল হিচাপে ল'লোঁ চাপ'জ বোলে সেই মানুহটোৰ ওচৰত বোলে 100 টকা আছিলে এই 100 টকা কি কৰিলে তেওঁ প্ৰথমতে
এই 100 টকাৰ 10% কি কৰিলে তেওঁ ৱাইফক দিলে হয়নে গতিকে 100 টকাৰ যদি 10% যদি ৱাইফক দি কিমান দিব লাগিব ৱাইফক 10 টকা দিব লাগিব হয়নে এইখিনি টকা পালে ৱাইফে গতিকে এতিয়া 100 টকাৰ যদি 10 টকা যদি ৱাইফক দিয়ে থাকি গ'ল তেওঁৰ ওচৰত কিমান 90 এই 90 আকৌ কি কৰে আপোনাৰ 10% আকৌ তেওঁ কি কৰে হস্পিটেলত দিয়ে গতিকে হস্পিটেলত যদি আপোনাৰ 90 টকা যদি 10% যদি হস্পিটেলত দিয়ে তেতিয়াহ'লে কিমান টকা দিব তেওঁ 9 টকা কি কৰিলে তেওঁ হস্পিটেলত ডনেশ্যন দিলে বা দিলে হস্পিটেলৰ পৰা আপোনালোকে ঔষধ পাতি ল'বৰ কাৰণে তেওঁ কি কৰিলে খৰচ কৰিলে গতিকে চাওক ইয়াতে আপোনাৰ 90 আপোনাৰ 9 টকা হস্পিটেলত দিলে গতিকে 90 যদি আমি যদি 9 যদি কমাই দিওঁ ইয়াত থাকি যাব কিমান 81 মানে 81 rupees তেওঁৰ হাতত বৰ্তমান থাকি গ'ল তাৰপিছত কি কৰিছে এই 81 10% কি কৰিলে তেওঁ ডনেশ্যন হিচাপে দিলে তেওঁ আপোনাৰ প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ডত গতিকে ইয়াৰ যদি আমি 81 যদি আপুনি 10% যদি ওলাই তেতিয়া আমি কিমান ডনেশ্যন দিব লাগিব সেইটো দিব লাগিব 8.1% মানে 8.1% আমি কি কৰিব লাগিব ডনেশ্যন হিচাপে দিলে তাৰপিছত ইয়াৰ পৰা যদি আমি 8.1 যদি কমাই দিওঁ ইয়াত থাকি যাব কিমান 72.9 মানে 72.9 টকা তেওঁৰ হাতত আছে এই 72.9 টকাটো এই 7,290 টকাৰ লগত ইকুৱেল নহ'ব জানো কওকচোন বাৰু আপুনি কাৰণ ইয়াতে চাওক যে ইয়াতে ৰিমেইনিং বুলি কৈছে মানে 7,290 টকাটো গতিকে থাকি গ'ল কিমান ইয়াতে তেওঁৰ হাতত লাষ্টত আপোনাৰ 72.9 থাকি গ'ল এই 72.9 টো কি হয় 7,290 টকাৰ লগত ইকুৱেল হয় কাৰণ ইকুৱেল হ'বই লাগিব কাৰণ এইটো ৰিমেইনিং হিচাপে যদি দিছে হয়নে গতিকে আমি ইয়াত কি লিখিব পাৰিম 72.9 ইকুৱেল টু আমি কি লিখিব পাৰিম 7 to 9 আমি দুই চাইড ইকুৱেল কৰি দিওঁ হয়নে দুই চাইড যদি ইকুৱেল কৰি দিওঁ কিমান হ'ব ইয়াতে বা সাপোজ বোলে আমি দুই সাইড ইকুৱেল নকৰি আমি যদি x ৰ ভ্যালু হিচাপে যদি উলাও যদি x হিচাপে ধৰি দিওঁ লগবা কিমান থাকিব ইয়াত থাকিব x = 7290 ডিভাইডেড বাই কিমান 72.9 গতিকে ওপৰত কিমান থাকি দিব 100 গতিকে আমি ইয়াতে x মানে সিঙ্গল পাই এক সিঙ্গল x ৰ ভ্যালু পালো গতিকে 100 ৰ ভ্যালু কিমান হ'ব এটা আমি 100 মাল্টিপ্লাই কৰি দিব লাগিব গতিকে এই ভ্যালুটো কিমান যাব তেতিয়া 10000 গতিকে এই মানুহজনৰ স্যালাৰি কিমান পাব লাগিব 10000 এই 10000 ৰ পৰা 10% আপোনাৰ ৱাইফক দিব 10% আকৌ ৰিমেইনিং অৰ হস্পিটেল দিব তাৰ পৰা আকৌ ৰিমেইনিং দিব থাকিব তাৰ পৰা 10% আপোনাৰ প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ডত থাকিব তো লাষ্টত কিমান থাকি যাব কি 7,290 টকা গতিকে ইয়াৰ আনসাৰ কিমান হ'ব অপচন এ গতিকে চাও যে এইখিনি আপোনাৰ এই নম্বৰটো পিক আপ কৰিলো এইটোৰ পৰা কোৰ ইনফৰমেশন আছিল তাৰ পৰা বঢ়াই আমি এটা এক্সাম্পল লৈ পেলাই সলিউশন উলালো গতিকে যেতিয়া সাপোজ বোলে এনেকুৱা ডোনেশন দিয়ে তাৰপিছত আপোনাৰ সেইখিনি পাৰ ইয়াত দিলে তাত দিলে গতিকে যদি কুৱেশ্যন থাকে তেতিয়া আপুনি ডাইৰেক্ট কি কৰিব 100% ল'ব তাৰ পৰা বঢ়াই আপুনি এনেকুৱা ভগাই ভাগি লাষ্টৰ যোনটো আপোনাৰ ভ্যালু থাকিব সেই ভ্যালুৰ লগত ইকুৱেল কৰি দিব আৰু এটা 100 মাল্টিপ্লাই কৰি দিব আৰু আনসাৰ পাই যাব গতিকে ইয়াত আনসাৰ সেইটোৱে হ'ব গতিকে এনেকুৱা কুৱেশ্যনবোৰ সলভ কৰাৰ কাৰণে এনেকুৱা মেথড এপ্লাই কৰিব আৰু সবে এনসাৰটো পাই যাব যদি আজি কুৱেশ্যনটো ভাল লাগিছে তেতিয়াহ'লে নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব এতিয়া আমি যাওঁ 4 নম্বৰ কুৱেশ্যন এতিয়া আমি চাওঁ 4 নম্বৰ কুৱেশ্যন কি দিছে 4 নম্বৰ কুৱেশ্যন কৈছে যে EP is 100/3% more than the Q of Q and Q is equal to 4.8% of 250 then find P plus Q কুৱেশ্যনটো অসমীয়াটো লিখি দিয়া আছে ইয়াতে অসমীয়াটো পঢ়ি লওক তাৰপিছত কুৱেশ্যনটো সলভ কৰাৰ কাৰণে চেষ্টা কৰকচোন বাৰু ভিডিঅ'টো এবাৰ পজ কৰি চেষ্টা কৰক আৰু সলভ কৰাৰ কাৰণে চেষ্টা কৰক ওলাব পাৰিছে ভাল যদি ওলাব পাৰিছে ভাল কথা এতিয়া চাওক মই কুৱেশ্যন কেনেকৈ সলভ কৰিব লাগিব মই দেখাই দিওঁ ইয়াতে চাওক কৈ দিছে যে 100/3% more than the Q of Q মানে Q এর যোনটো ভ্যালু হ'ব সেই Q ভ্যালুটো আমি কি কৰিব লাগিব কিউব কৰিব লাগিব এইটো আকৌ কি হ'ব আপোনাৰ 100/3% more বুলি কৈছে 100/3% মানে কি বুজিব লাগিব এইটো 33 বা 33.3% বা 33 পইণ্ট বা আমি এইটো লিখিব পাৰো 1/3% 1/3% more হ'ব লাগিব বুলি কৈছে তাৰপিছত চাও আমি এটা কিউৰ ভ্যালুটো প্ৰথমতে উলাই ল'ব লাগিব কিউটো কৈছে যে 4.8% to 50 কুৱেশ্যনটো একেবাৰে সহজ হয় গতিকে আমি ইয়াৰ পৰা ডাইৰেক্ট আমি কিউৰ ভ্যালুটো উলাই ল'ব পাৰো হয়নে যদি কিউৰ ভ্যালুটো ইয়াত যদি উলাও তেতিয়া কিমান হ'ব 4.8% to 50 গতিকে ইয়াতে আমি লিখিব পাৰিম 4.8/100 into
250 মানে 250 হৈ গ'ল যদি ইয়াত আমি 10 থৈ দিম আৰু যদি 25 ৰে কাটো কিমান যাব 4 বাৰ আৰু যদি ইয়াত কাটো 1.2 মানে এইটো হৈ যাব তেতিয়া কিমান হ'ব 12 মানে q ইকুৱেল হৈ যাব তেতিয়া 12 এইটো হৈছে এটা অৰিজিনেল ভ্যালু এই q এটা আকৌ তাৰপিছত কৈছে যোনটো p ভ্যালু হ'ব এই p টো কি হৈছে 1/3% মল বুলি কৈছে ইয়াৰ কি হ'ব মল হ'ব লাগিব আকৌ এইটো কি হ'ব কিউব হ'ব লাগিব মানে কিউব অফ কিউব যদি গতিকে মল হ'বলৈ আমি প্ৰথমে কি কৰিব 1/3% ওলাই ল'ব লাগিব মানে 1/3 অফ কিউব ভ্যালুটো ওলাই ল'ব লাগিব কিউব অফ কি কৰিব লাগিব কিউব কৰি ল'ব লাগিব 12 কিউব যদি এইটো লওঁ ইয়াত আহিব 1/3 আৰু 12 কিউব হ'লে আমি জানো 1728 আৰু যদি 3 কাটো ইয়াত আহিব 5 times 7 6 576 গতিকে এই আপোনাৰ যোনটো কিউব ভ্যালু হ'ব p2 হ'ব কি কৈছে 1/3% more than the cube of cube এতিয়া আমি p ভ্যালুটো পাইছো ইয়াৰ আকৌ কি হ'ব মল বুলি কৈছে গতিকে মল হ'লে আমি কি কৰিব লাগিব আগৰ যোনটো আপোনাৰ 1728 যোনটো হ'ব মানে কিউবৰ যোনটো মানে কিউব ইকুৱেল টু কিমান পাইছো আমি 12 পাইছো এই 12 ৰ আকৌ কিউব কৰি ল'ম ইয়াত 1728 আৰু তাৰপৰা যদি মল যেতিয়া কৰিম তাৰপৰা কি কৰিম 576 টো ইয়াত প্লাছ কৰি দিব লাগিব 576 যদি ইয়াত প্লাছ কৰি দিও ইয়াত আহিব তেতিয়া 14 4 9 10 এইফালে 22 23 মানে 2304 মানে 2304 হৈ যাব p ভ্যালুটো p ইকুৱেল কিমান হ'ব 2304 আৰু q ইকুৱেল আমি পালো কিমান 12 তাৰপিছত আমাক সুধিছে যে p plus q ভ্যালু কিমান p plus q ভ্যালু দুটা সাম কৰি দিও যদি সাম কৰি দিও ইয়াত কিমান হ'ব 2316 গতিকে ইয়াৰ আনসাৰ কিমান হ'ব 2316 যিসকলে 2316 হৈছে কাৰেক্ট আনসাৰ আৰু যদি ধৰক মাজত যদি এনেকুৱা কনফিউজন আছে তেতিয়াহ'লে সেইটো অলপ সোধাই ল'ব মই এনেকুৱা কৰিছো তেনেকুৱা সলভ কৰিলে এনসাৰটো পাই যাব এতিয়া আমি 5 নম্বৰ কোৱেশ্চন কৈছে যে shopkeeper purchased 4 kg of rice at the rate of rupees 15 per kg and 3 kg of rice at the rate of rupees 10 per kg at what price per kg should he sell the mixture to earn a profit of 200/3% অসমীয়াত লিখি দিয়া আছে কোৱেশ্চনটো ইয়াত কৈছে যে 4 কেজি যোনটো চাউল লৈছে সেই চাউলটো লৈছে 15 টকাকে ৰেটত লৈছে আৰু 3 কেজি চাউল লৈছে 10 টকা ৰেটত মানে টোটাল চাউল লৈ তেওঁ 4 ইফালে 3 মানে টোটাল 7 কেজি চাউল লৈছে এই 7 কেজি চাউল এটা 10 টকাকে 3 কেজি আৰু আপোনাৰ 4 কেজি লৈছে 15 টকাকে তাৰপিছত কৈছে প্ৰতি কিলোগ্ৰামত কিমান দামত মিশ্ৰণটো বিক্ৰী কৰি 200/3% লাভ কৰিব লাগে মানে আপোনাৰ সেই যোন মিক্সচাৰ হ'ব মানে 4 আৰু 3 যোনটো মানে চাউল যেতিয়া মিক্সচাৰ কৰি দিম দুটা যেতিয়া যোগ কৰি দিম সেই যোগ কৰি পেলাই 200/3% আমি পাবলৈ হ'লে কিমান টকা বিক্ৰী কৰিব লাগিব মানে 1 কেজি চাউল কিমান টকা বিক্ৰী কৰিব লাগিব সেই কথাটো সুধিছে গতিকে কোৱেশ্চনটো যদি বুজি পাইছে তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি এবাৰ সলভ কৰিবলৈ চেষ্টা কৰকচোন বাৰু এই কোৱেশ্চনটো চাওক তেনেকুৱা মানে ধৰক মানে এই কোৱান্টিটি আৰু মানে প্ৰাইচৰ লগত জড়িত কোৱেশ্চনবিলাক প্ৰায় আহে মানে এই আপোনাৰ যোনটো যিমান এক্সাম হওক প্ৰায় এক্সামত আহি থাকে গতিকে এই কোৱেশ্চনটো সলভ কেনেকৈ কৰিব চাওক ইয়াত কৰিছে যে 4 কেজি যোনটো চাউল আছিলে 4 কেজি যোনটো চাউল আছিলে সেইটো কি কৰিলে আপোনাৰ 15 টকা ল'লে হয়নে 15 টকা যদি লওঁ তেতিয়া আমাৰ তাত কিমান খৰচ হ'ল 60 rupees খৰচ হ'ল আৰু তাৰপৰা কি কৰিলে 3 কেজি আকৌ চাউল যোনটো ল'লে সেইটো কি কৰিলে আপোনাৰ 10 টকা লৈছে নহয় জানো 10 টকা ল'লে গতিকে তেওঁ টোটেল খৰচ কিমান হ'ল 30 টকা ইয়াতে গতিকে টোটেল খৰচ কিমান হ'ল 90 rupees মানে 90 rupees তেওঁ 7 কেজি চাউল ল'লে তাৰপিছত কৈছে এই 90 rupees যোনটো চাউল আছিলে সেইটো আপোনাৰ কি কৰিব লাগিব 203% মানে লাভ কৰিব লাগিব তেতিয়া আমি কিমান টকাকে 1 কেজি চাউল বিক্ৰী কৰিব লাগিব সেই কথাটো সুধিছে গতিকে চাওক এটা 90 টকা আছে আকৌ তাত প্ৰফিট হ'বলৈ কিমান 200/3% মানে আলটিমেটলি ক'বলৈ গ'লে এইটো কষ্ট প্ৰাইচ হয় আৰু এই সেলিং প্ৰাইচটো কিমান হ'ব লাগিব সেই বস্তুটো আমি লৈ লওঁ তেতিয়া আমি ইয়াতে 203% দি গৈছে মানে 90 rupeesৰ পৰা কিমান পাৰ্চেন্ট ওলাব লাগিব 203% ইয়াৰ পৰা ওলাই ল'ব লাগিব তেতিয়া আমি তাৰ পৰা সেলিং প্ৰাইচটো ওলাই ল'ব পাৰিম গতিকে ইয়াত চাওক কষ্ট প্ৰাইচ দিছে আপোনাৰ 90
90 পৰা আমাৰ কিমান লাভ হৈছে 203% বা আমি এইটো ডাইৰেক্টলি লিখিব পাৰিম 2/3 হয়নে 2/3 লিখিব পাৰিম গতিকে ইয়াৰ পৰা যদি আমি 3 কাটি দিওঁ ইয়াত থাকি যাব 60 হয়নে গতিকে 60 rupees হৈছে বৰ্তমান তেওঁৰ সেলিং প্ৰাইস আৰু সেলিং প্ৰাইসটো কি হৈছিল মোৰ হ'ব লাগিব কাৰণ তাত প্ৰফিট লাভ কৰিছে প্ৰফিট লাভ হোৱাৰ কাৰণে কি হ'ব লাগিব 90 প্লাস 60 প্লাস কৰি দিব তেতিয়া আমি সেলিং প্ৰাইসটো পাম গতিকে 90 প্লাস 60 প্লাস যেতিয়া আমি কৰিম তাৰ হ'ব 150 rupees হয়নে 150 rupees হৈ যাব ইয়াৰ কাৰণে সেলিং প্ৰাইস তাৰপিছত 150 rupees সেলিং প্ৰাইস হয় মানে এই 90 টকাৰ চাউলটো আমি কি কৰিলো 150 টকা বিক্ৰী কৰিলো এতিয়া 150 টকা বিক্ৰী কৰিলে এতিয়া আমি কি কৰিম টোটাল চাউল কিমান আছে এটা 7 কেজি আছে 7 ডিভাইড কৰিলে তেতিয়া আমি 1 কেজি কিমান কেজি বিক্ৰী হৈছে ওলাই যাব গতিকে 7 যদি ডিভাইড কৰে কিমান হ'ব 7 * 14 ইফালে 10 মানে আপোনাৰ প্ৰায় 21 টকা কিবা এটা হ'ব নম্বৰ গতিকে ইয়াৰ কাৰণে এনসাৰ আপোনাৰ ই2 হ'ব 21 গতিকে ধৰক ইয়াতে আপোনাৰ ৰাইচৰ তেনেকুৱা জড়িত বা তেনেকুৱা ধৰক মানে ৰেটৰ জড়িত সেলিং প্ৰাইস কষ্ট আছে আপোনাৰ কষ্ট প্ৰাইস মিলাই ডিভিশন এটা ফৰ্মেশন কৰি দিয়ে পার্সেন্টেজটো ক'বলৈ গ'লে এটা আৰু কিছুমান বস্তু য'ত মানে সব বস্তুৱে আপোনাৰ ৰিলেট কৰি পেলাই ডিভিশনটো ফৰ্মেশন কৰি দিব পাৰি গতিকে তেনেকুৱা যিয়ে নহওক আপোনাৰ পাৰ্সেন্টেজ যদি কিবা কুৱেশ্যন কৰে তাত বহুতখিনি বস্তু মানে আপোনাৰ খুলি দিব পাৰে গতিকে ইয়াতে চাওক যে প্ৰথমতে কৈ দিছে যে চাউলটো প্ৰথমতে কিনিলে 4 টকা 4 কেজি আপোনাৰ 15 টকাকে তাৰপিছত 3 কেজি 10 টকাকে গতিকে তেনেকুৱা টাইপ কুৱেশ্যন যদি ফৰ্মেশন কৰে গতিকে এনেকুৱা সলিউশন কৰিব চাব পিছত মানে বঢ়িয়াকে আনসাৰবিলাক ওলাই আহিব এতিয়া আমি 6 নম্বৰ কুৱেশ্যনলৈ যাওঁ এতিয়া আমি চাওঁ 6 নম্বৰ কুৱেশ্যন কি দিছে 6 নম্বৰ কুৱেশ্যন কৈছে যে 50% of the number is 4 less than 40% of larger number is 85 greater than the smaller number the sum of these two numbers গতিকে এই দুটা নম্বৰ সাম কিমান হবে খুদিছে আৰু এই কুৱেশ্যনটো অসমীয়াত দিয়া হৈছে কৈছে যে যদি এটা সংখ্যাৰ 80% ডাঙৰ সংখ্যা 40% 4 কম ডাঙৰ সংখ্যাটো সৰুতকৈ 85 বেছি দুটা কন্ডিশন মেনশন কৰিলে এইটো হ'ল প্ৰথম কন্ডিশন আৰু এইটো হ'ল সেকেন্ড কন্ডিশন আৰু তাৰপিছত খুদিছে এই দুটা সংখ্যাৰ যোগফল কিমান হ'ব গতিকে এনেকুৱা কুৱেশ্যনবিলাক অসম পুলিচৰ যোনটো হ'বলগীয়া এক্সাম আছে তাত এনেকুৱা কুৱেশ্যনবিলাক আহিব পাৰে বা আপোনাৰ চান্সেছ থাকে কাৰণ এইটো আপোনাৰ 1 লাইন বা 2 লাইনৰ কুৱেশ্যনবিলাক বেছিকৈ দিয়ে গতিকে এনে ক্ষেত্ৰত কুৱেশ্যনবিলাক এনেকুৱা কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি যাব তেতিয়া আপুনি চেভ জোনত থাকিব গতিকে এই কুৱেশ্যনটো প্ৰথমতে আপোনালোকে সলিউশন কৰিব বা সলভ কৰিবৰ কাৰণে চেষ্টা কৰকচোন বাৰু যদি পাৰিছে ভাল কথা এতিয়া এই সলিউশনটো বা ইয়াৰ সলিউশনটো কেনেকুৱা মই দেখাই দিওঁ ইয়াত কৈছে যে আপোনাৰ 80% of number is 4 less than 40% of larger number is 85 greater than the smaller number গতিকে larger আৰু smaller কথা দিয়ে চাওক larger and smaller one গতিকে আমি ইয়াত দুটা নম্বৰ ধৰিব লাগিব এটা হ'ল smaller আৰু larger যদি smaller suppose আমি বোলে smaller to আমি x হিচাপে কনসিডাৰ কৰিলো আৰু larger number to আমি y বুলি কনসিডাৰ কৰিলো গতিকে প্ৰথম ইকুৱেশ্যন কি কৈছে চাওক 80% of a number is 4 less than the 40% of larger number আমি ইকুৱেশ্যন বনাব লাগিব আৰু ইকুৱেশ্যনটো আপোনাৰ ইয়াতে দুটাই পাৰ্টটো থাকে গতিকে ইয়াৰ পৰা আমি বুজি পেলাই ইকুৱেশ্যনটো বনাব লাগিব আৰু কেনেকৈ যদি ইকুৱেশ্যন যদি খেলিমেলি হ'ল গতিকে এতিয়াও এনসাৰটো ওলাব নোৱাৰিব গতিকে ইয়াত কি কৈছে চাওক 80% of a number মানে of a number যিটো নম্বৰ কথা কৈছে is 4 less than 40% of larger number গতিকে আলটিমেটলি কি হৈছে মানে 80% of smaller number এইটো মানে হয়নে গতিকে 80% of smaller number গতিকে আমি ইয়াত লিখিব পাৰিম 80% ৰ ঠাইত আমি কি লিখিব পাৰোঁ 4/5 of x তাৰপিছত এই ভ্যালুটো কি কৰা হ'ব of a number is 4 less than 40% of larger number গতিকে 40% আমি লিখিব পাৰোঁ 2/5 আৰু larger number is y মানে larger number 40% এইটো কাৰণে 2/5 into y লিখিলো minus 4 গতিকে এইটো হৈ যাব প্ৰথম ইকুৱেশ্যন তাৰপিছত দুই নম্বৰ ইকুৱেশ্যনটো কৈছে the larger number is 85 greater than the smaller number গতিকে larger number যোনটো আছে তাত কি হ'ব 85 greater than হ'ব গতিকে y ইকুৱেল আমি কি লিখিব পাৰোঁ x plus 85 মানে 85 ৰ আমি যেতিয়া x to the plus কৰিম সেইটো কি হ'ব y ইকুৱেল হ'ব মানে ডাঙৰ সংখ্যাটো কি কৰিব বা y ইকুৱেল x plus 85 কৰিবলৈ যেতিয়া আমি y টো পাম গতিকে আমি এই দুটা ইকুৱেশ্যন পাই গ'লো দুটা ইকুৱেশ্যন কম্পেৰিজন কৰি চাওঁ এতিয়া কম্পেৰিজনটো চাওঁ ইয়াতে আপোনাৰ x ৰ ঠাইত আমি y ঠাইত আমি লিখিব পাৰিম x plus 85 আৰু ইয়াতে আপোনাৰ -4 আছে গতিকে এইখন ইকুৱেশ্যন বহাই দিম
যদি ইয়াত বহাই দিওঁ তেতিয়া আমি লিখিব পাৰিম 4/5 x 2/5 into x plus 85 minus 4 গতিকে এইটো হৈ যাব 4/x আৰু ইয়াতে আহি যাব তেতিয়া 2/5 x আৰু ইয়াতে আহি যাব তেতিয়া 5 যদি কাটি দিওঁ 17 ইয়াতে আহি যাব তেতিয়া 34 minus 4 গতিকে এইটো যদি আগত লৈ যাওঁ ইয়াতে আহি যাব তেতিয়া 4x/5 minus 2x/5 ইয়াত থাকিব 30 গতিকে 5 এইফালে কিমান হ'ব 2x হ'ব ইয়াত থাকি যাব 30 গতিকে 2x যদি আমি এইটো কাটো এইটো কিমান হৈ যাব 15 যাব গতিকে x equal to কিমান হ'ব 75 মানে x ৰ ভ্যালুটো আমি কাম পাইলো 75 গতিকে ইয়াৰ পৰা আমি ডাইৰেক্টলি ল'ব পাৰিম y ভ্যালুটো মানে এই প্ৰথম দুই নম্বৰ ইকুৱেশ্যন আমি পুট কৰি দিয়া কিমান হ'ব তেতিয়া y equal to ইয়াতে 75 আৰু ইয়াতে আহি গ'ল আপোনাৰ 85 হয়নে দুইটা যদি 5 প্লাস কৰি পাব 160 হয়নে গতিকে y ৰ ভ্যালুটো পাই গ'ল 160 আৰু x ৰ ভ্যালু 75 তাৰপিছত বুজি সেইটো চাম কিমান হ'ব গতিকে এইটো আঙুলি কাউণ্ট কৰিব পাৰোঁ হয়নে এটা 160 প্লাস কৰি দিওঁ গতিকে থাকিব 5 গতিকে লাষ্টত 5 আপোনাৰ তিনিটা আছে 1 2 তিনিটা তাৰপিছত আপোনাৰ কিমান আছে 3 এইফালে আপোনাৰ 2 গতিকে 235 হ'ব গতিকে এনসাৰ কিমান হ'ব 235 এনসাৰ অপশ্যন চি গতিকে যিসকলে কৰিব পাৰিছে ভাল কথা এনেকুৱা কুৱেশ্যনবিলাক আপুনি প্ৰেক্টিচ কৰিব চাব কনফিডেন্স বিল্ড হ'ব যদি কৰিব পাৰে এতিয়া আমি যাওঁ 7 নম্বৰ কুৱেশ্যনলৈ 7 নম্বৰ কুৱেশ্যন কৈছে যে in examination a candidate got 30% marks and failed by 30 marks if the passing marks are 60% of the total marks then maximum marks will be গতিকে এনেকুৱা কুৱেশ্যনবিলাক ধৰক মানে ওৱান লাইন কুৱেশ্যন হয় কিন্তু আহি থাকে কুৱেশ্যনবিলাক ৰিপিটেড হয় এনেকুৱা কুৱেশ্যনবিলাক কেনেকৈ সলভ কৰিব লাগিব সেইটো অলপ জানি ল'ব গতিকে এই কুৱেশ্যনটো চেষ্টা কৰক এবাৰ সলভ কৰিবৰ কাৰণে কুৱেশ্যনটোৰ অসমীয়া ভাৰ্চন ইয়াত দিয়া হৈছে অসমীয়াটো অলপ পঢ়ি চাওক যদি বুজি পায় এতিয়া চাওক এই কুৱেশ্যনটো কেনেকৈ সলভ কৰিব লাগিব আমি ইয়াতে এজিউম এটা কৰি ল'ব লাগিব যে সাপোজ বোলে সেই কেণ্ডিডেট বা সেই আপোনাৰ পৰীক্ষাৰ্থীয়ে সেই পৰীক্ষাৰ্থী বোলে ইয়াতে কৈছে যে 30% মাৰ্কছ পাইছে কিন্তু আকৌ ফেইল কৰিলে কিমান হ'ব 30 মাৰ্কছ মানে আপোনাৰ যদি সেই কেণ্ডিডেটে মানে তেওঁ পাইছে বৰ্তমান 30% পাইছে মানে 30% এটা পাইছে মাৰ্কছ আৰু যে যিকোনো এটা নম্বৰ বা টোটেল নম্বৰ সেই 30% নম্বৰ এটা পাইছে আৰু ফেইল কৰিলে 30 মানে আমি যদি এই 30% যদি 30 প্লাস কৰি দিলে কি হ'ব কি পাস কৰিব মানে কি পাস কৰি যাব তাৰপিছত কৈছে ইন দা পাসিং মাৰ্কছ আর 60% অফ টোটেল মাৰ্কছ গতিকে আকৌ পাসিং মাৰ্কছটো কি হয় টোটেল মাৰ্কছৰ 60% হয় পাস কৰিবৰ কাৰণে আমি কিমান পাব লাগিব আকৌ 60% পাব লাগিব টোটেল মাৰ্কছৰ গতিকে সাপোজ বোলে আমি সেই মাৰ্কছটো যদি আমি 100 হিচাপে যদি কনসিডাৰ কৰোঁ মানে যদি টোটেল মাৰ্কছটো আমি যদি 100 হিচাপে যদি কনসিডাৰ কৰিব লাগিব তেতিয়া আমি এই বস্তুটো উলিয়াব পাৰিম গতিকে চাও যদি 100 হিচাপে যদি আমি কনসিডাৰ কৰোঁ তেনে ক্ষেত্ৰত 100 হলে চাও যে আমি যদি 100 ৰ 60% পালে আমি পাস হ'ব লাগিব 100 ৰ যদি 60% পাস কৰোঁ তেতিয়া আমি 60 মাৰ্কছ পালে আমি কি কৰিম পাস কৰিম তাৰপিছত কি কৈছে এই ক্যান্ডিডেটটো কি কৰিলে আপোনাৰ 30% পালে আৰু 30% মানে 30 নম্বৰ পাই গ'লে আমি কি হয় ফেল কৰিলে যদি 30 নম্বৰ পালে হয় লগতে কি হয় পাস হৈ গ'লে হয় গতিকে আলটিমেটলি কি কৰিব এই যোনটো 30% আৰু এই 30% মানে আপোনাৰ ইয়াৰ যদি 30 মাৰ্কছ যদি পাই গ'লে হয় আৰু যদি 30 মাৰ্কছ মানে কি কয় 30 মাৰ্কছ যদি মানে উপৰ কাৰণে ফেল কৰিছে এই 30 মাৰ্কছ যদি পাই গ'লে হয় আৰু 30 মাৰ্কছ যদি সিকিউৰ কৰিছে মানে গতিকে টোটেল কিমান হ'ব 60 হ'ব গতিকে আলটিমেটলি কি 60 আৰু এই 60% ইকুৱেল হ'লে হয় যদি আলটিমেটলি টোটেল মাৰ্কছ কিমান হ'ব 100 হ'ব 100 হোৱাৰ কাৰণে বস্তুটো এনেকুৱা বস্তুটো ইকুৱেশ্যন দুটা মিলিব গতিকে এইটো চাওক যে ইয়াৰ কাৰণে কুৱেশ্যনৰ আমি এনেকুৱা কুৱেশ্যনবিলাক প্ৰায় মুখতে আপোনাৰ লজিকেলি কৰি দিব পাৰোঁ যে কুৱেশ্যনটো কৰি দিছে যে আপোনাৰ 30% পালে কিন্তু মানে কি হ'ল তেওঁ 30 মাৰ্কছ নোপোৱাৰ কাৰণে ফেইল হৈ গ'ল বুলি কৈছে
গতিকে আমি যদি 30 মাৰ্কছ যদি পালে হয় লগত কি হয় 60 মাৰ্কছ পালে হৈ যাব আৰু 60 মাৰ্কছ পালে লগত পাছ কৰিলে হয় আৰু এই 60 মাৰ্কছ পালে মানে 60% বা আপোনাৰ যদি পাছ মাৰ্কিঙৰ ভেলু হয় গতিকে তেওঁ টোটেল সাবজেক্টত বা সেইখন সাবজেক্টৰ টোটেল মাৰ্কছ কিমান থাকিব লাগিব 100 থাকিব লাগিব তেতিয়া এই দুইটা ইকুৱেশ্যন ইকুৱেল হ'ব গতিকে ইয়াৰ আনসাৰ কিমান হ'ব 100 গতিকে ইয়াৰ আনসাৰ হ'ব অপচন সি গতিকে এনে কুৱেশ্যনবিলাক থাকিব অলপ মানে লজিকেল হ'ব লাগিব আৰু আপুনি বঢ়িয়াকৈ কৰি দিব পাৰিব বোলে আপুনি ইয়াতে ইকুৱেশ্যন পাতি তাৰপিছত আপুনি সলিউশ্যন কৰিব তেতিয়াহ'লে হ'ল আৰু আপুনি কেতিয়াও আপোনাৰ সেই ধৰক মানে এনসাৰ ওলাবলৈ বহুত সময় লাগিব আপোনাৰ গতিকে তেনে ক্ষেত্ৰত আপোনাৰ বহুত টাইম কনজিউম হৈ যাব আপোনাৰ কুৱেশ্যন কৰোঁতে আপোনাৰ গোটেইখিনি টাইম কাভাৰ নহ'ব গতিকে এই ক্ষেত্ৰত আপোনাৰ এবাৰ লজিকো লগাব যাতে আপোনাৰ টাইমটো কম খাওক আৰু এনসাৰবিলাক ওলাব পাৰে যাতে পৰীক্ষাৰ্থী তেনেকুৱা হ'ব লাগে আপোনাৰ গ'ল বা আপোনাৰ তেনেকুৱা হেৰি আপোনাৰ টাৰ্গেট তেনেকুৱা হ'ব লাগে যাতে মানে টাইমটো কম সময়ৰ ভিতৰতে আপুনি এনসাৰটো ওলাব পাৰে গতিকে এতিয়া যাওঁ 8 নম্বৰ কুৱেশ্যনলৈ 8 নম্বৰ কুৱেশ্যনত কৈছে যে shopkeeper increase the price of their product by 25% so that customer finds it difficult to purchase the required amount but somehow the customer managed to purchase only 70% of the required amount. What is the net difference in the expenditure on the product? গতিকে এনেকুৱা প্ৰডাক্টৰ মানে এনেকুৱা প্ৰডাক্টৰ জড়িত কুৱেশ্যনবিলাক মানে অলপ হেৰি দিয়ে আৰু এনেকুৱা কুৱেশ্যনবিলাক অলপ টান পায় মানুহবিলাকে গতিকে এনেকুৱা কুৱেশ্যন চল্ভ কৰিবলৈ মই অলপ সময় পিছতে দেখাম তাৰ আগতে কিন্তু যদি আপোনাৰ আজি ক্লাছটো যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো নিজৰ উপযোগী বুলি ভাবিছে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব গতিকে চাওক এই কুৱেশ্যনটো কেনেকৈ চল্ভ কৰিব লাগিব সেই কুৱেশ্যনটো মই অলপ পিছত দেখাম কিন্তু তাৰ আগতে আপোনালোকে চেষ্টা কৰি চাওকচোন এবাৰ কেনেকৈ চল্ভ কৰিব লাগিব বা কেনেকৈ এনসাৰটো পাব যদি এনসাৰটো ল'ব পাৰিছে ভাল কথা ইয়াত অলপ মানে হেৰি আছে আমি এটা বস্তু জানিব লাগিব সেইটো হৈছে চাওক যে আপোনাৰ যোনটো ইয়াতে কৈছে যে আপোনাৰ যিকোনো এটা শ্বপকিপাৰে সেই প্ৰাইচটো মানে কি কৰিছে 25% বঢ়াই দিয়ে বুলি কৈছে গতিকে ইয়াতে প্ৰাইচ আছে তাৰপিছত কৈছে so that customer finds it difficult to purchase the required amount but somehow the customer managed to purchase only 70% of the required amount what is the net difference in the expenditure on that product গতিকে যোনটো ৰেট হয় এই ৰেটৰ লগত আমি এটা ফৰ্মুলা শিকিছিলোঁ সৰু ক্লাছতে ৰেট আৰু যোনটো কোৱান্টিটি আছে ৰেট আৰু কোৱান্টিটি কৰি কি হয় প্ৰাইচৰ লগত ইকুৱেল হয় প্ৰাইচৰ লগত ইকুৱেল আমি সৰু ক্লাছত শিকিছিলোঁ ৰেট আৰু কোৱান্টিটি যদি মাল্টিপ্লাই কৰোঁ আমি কি পাম তেতিয়া আমি প্ৰাইচটো পাম গতিকে ৰেটটো যদি 1 টকা হয় আৰু কোৱান্টিটি যদি 1 টকা দিলে কি হ'ব প্ৰাইচটো 1 টকাই হ'ব হয়নে ইয়াত চাওক কি কৰিছে ইয়াতে প্ৰথমতে এই প্ৰডাক্টৰ যোনটো আপোনাৰ হেৰি আছিলে প্ৰাইচ আছিলে সেই প্ৰাইচটো কি কৰিলে আপোনাৰ 25% বঢ়াই দিলে হয়নে 25% বঢ়াই দিলে গতিকে এই যোনটো আপোনাৰ ৰেট আছিলে সেই ৰেটটো কি কৰিলে 25% বঢ়াই দিলে গতিকে আল্টিমেটলি কি 1.25 বঢ়াই দিলে তাৰপিছত কি কৰিছে আকৌ সেই মানুহজনে 125% বঢ়াওঁতে 70% এতিয়া মানে তাৰ পৰা মানে সেই প্ৰডাক্টটো কিনিব পাৰে মানে সাপোজ বোলে আগতে 100 টকা মানে প্ৰডাক্ট কিনিব পাৰিছিলে এতিয়া বৰ্তমান 70 টাহে প্ৰডাক্ট কিনিব পাৰে এতিয়া বৰ্তমান সেই বস্তু বুজিছে গতিকে ইয়াৰ যদি 70% যদি কিনে তেতিয়াহ'লে কিমান হ'ব ইয়াতে 70 হ'ব মানে আপোনাৰ কোৱান্টিটি কিমান হ'ব পাৰে 0.70 গতিকে ইয়াৰ কাৰণে প্ৰাইচ তেতিয়া কিমান হ'ব ইয়াৰ কাৰণে তেতিয়া প্ৰাইচ হৈ যাব 0.875 মানে 0.875 বৰ্তমান তেওঁ প্ৰাইচত ল'ব পাৰিছে তাৰপিছত কৈছে যে হোৱাট ইজ দ্য নেট ডিফাৰেঞ্চ ইন দ্য এক্সপেণ্ডিচাৰ অন দ্য প্ৰডাক্ট গতিকে নেট ডিফাৰেঞ্চ কিমান আছে গতিকে সাপোজ বোলে গোটেইখিনি প্ৰডাক্ট যদি ইয়াত কৰি দিছে যে আপোনাৰ যোনটো হেৰি আছিলে প্ৰাইচটো হ'ল 1 গতিকে প্ৰাইচ যেতিয়া 1 হয় প্ৰাইচ যেতিয়া 1 হওঁতে আমাৰ ইয়াত কিমান হ'ব প্ৰাইচ যেতিয়া 1 হয় তেতিয়া আমাৰ বৰ্তমান কিমান ল'ব পাৰিছে বৰ্তমান 0.875 ল'ব পাৰিছে তাৰপিছত সুধিছে যে তেওঁ নেট এক্সপেণ্ডিচাৰ বা নেট ডিফাৰেঞ্চ কিমান হ'ব বুলি সুধিছে গতিকে ইয়াৰ পৰা প্ৰাইচটো হৈ গ'ল আগত 1 আছিলে এতিয়া বৰ্তমান 0.875 আল্টিমেটলি কিমান হৈছে লেছ হৈছে ইয়াতে হয়নে আল্টিমেটলি লেছ হৈছে গতিকে 1 ৰ পৰা যদি আমি 0.875 যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে আমি আৰু ইয়াৰ যদি 100 যদি মাল্টিপ্লাই কৰি দিওঁ আমি ইয়াৰ পৰা সেইটো পাই যাম কিমান ডিক্ৰিজ হৈছে গতিকে ইয়াৰ পৰা যদি ডিক্ৰিজ কৰা যায় তেতিয়াহ'লে ইয়াত থাকি যাব 1.25 মানে
1.25 ইয়াতে ডিক্ৰিজ হ'ব আৰু ইয়াত যদি 100 যদি মাল্টিপ্লাই কৰে লগতে কিমান হৈ যায় 12.5% মানে 12.5% আগৰ চাই কম হ'ব মানে এনসাৰটো হ'ব অপচন সি এনসাৰটো অপচন সি যদি বুজি পোৱা নাই ভিডিঅ'টো এবাৰ ৰিপ্লাই কৰি ল'ব আকৌ এবাৰ আগৰ চাই ল'ব তেতিয়া আপোনাৰ এনসাৰটো বুজি পাব বা কেনেকৈ সলভ কৰিলো সেইটো বুজি পাব এখন ফৰ্মুলা সেইটোৱে যে আপোনাৰ যোনটো ৰেট আছে ৰেটৰ লগত আমি কি কৰিব কোৱান্টিটি মাল্টিপ্লাই কৰিব লাগিব এটা আমি কি পাম প্ৰাইচটো পাম এই প্ৰাইচটোৰ পিছত আমি ইয়াৰ পৰা 1 ধৰিব লাগিব যেতিয়া এইটো 1 হ'ব তাৰপিছত ইয়াত চাওক কিমান পাৰ্চেন্ট বঢ়ালে কিমান পাৰ্চেন্ট বঢ়ালে 25% বঢ়ালে এই 25 টো আমি লিখিব 1.25 আৰু তাৰপিছত মানে কোৱান্টিটি পিছত কমি গ'ল মানে ৰেটটো বঢ়াৰ লগে লগে কি হ'ব কোৱান্টিটি কমি যাব কাৰণ মানুহ যিমানে আপোনাৰ দাম বেছি হ'ব সিমানে কোৱান্টিটি কম ল'ব যদি পইচা কম আছে গতিকে সেইটো মানে কি হ'ল 0.70 হৈ গ'ল এতিয়া প্ৰাইচটো কিমান ইফেক্ট কৰিলে 0.875 আৰু যেতিয়া আগত আছিলে 1 টকা আছিলে আগতে 1 টকা আপোনাৰ গোটেইখিনি মানে কভাৰ কৰি দিছিলে কিন্তু এতিয়া আকৌ কি হ'ল 0.875 হ'ল গতিকে ডিফাৰেন্স কিমান হ'ল 1 ৰ পৰা 875 টো মাইনাছ কৰি দিব যদি আমি ডিফাৰেন্সটো পাম গতিকে কিমান হ'ব 0.125 হ'ব 125 হ'ব তেতিয়া ইয়াত হৈ যাব 0.125 তেতিয়া 100 মাল্টিপ্লাই কৰিলে 12.5 হ'ব The percentage will become 12.5% will be an answer of option C. It is now normal option we say the number is decreased by 20%. The number is decreased by 20% and increased by 15%. Automatically, a number is K number to equal to combined 20%. Tasako K number to equal to 15% over. Also, we say the number so obtained is 64 less than the original number. Original number की मान को कम लिखो 64 less और लिखो then the original number की मान लिखो इसे तो ये क्वेश्चन तो उसमें यार ट्रांसलेट टू दिया है इसे जो प्रथमते नंबर टू 20% बढ़ाले तासा को कमाले तासा को 15% बढ़ाले তাৰপিছত কি হ'ব সেই যোনটো নাম্বাৰ আপোনাৰ থাকি যাব সেই নাম্বাৰটো কি হ'ব 64 লেছ দেন হ'ব অৰিজিনেল নাম্বাৰতকে গতিকে ক'বলৈ গ'লে আমি অৰিজিনেল নাম্বাৰটো ধৰি ল'ব লাগিব আৰু সেই অৰিজিনেল নাম্বাৰৰ পৰা আমি ইয়াতে এবাৰ কমাব লাগিব এবাৰ বঢ়াব লাগিব তাৰপিছত আকৌ আপোনাৰ তাৰপৰা মাইনাছ কৰিব বা লেছ কৰা বুলি কৈছে লেছ কৰিব লাগিব এতিয়া সেইটো কি হ'ব 64 লগত ইকুৱেল হ'ব গতিকে মই গোটেই ইংগিতটো দিয়ে দিছোঁ প্ৰথমতে এতিয়া চাওক যে সলিউশন কেনে কৰিব লাগিব তাৰ সলিউশনটো চাওক সাপোজ বোলে সেই অৰিজিনেল নাম্বাৰটো আমি ধৰিলো সাপোজ বোলে সেই অৰিজিনেল নাম্বাৰটো আমি ধৰিলো 100x হয়নে সেই নাম্বাৰটো আমি ধৰিলো 100x তাৰপিছত চাওক সেই 100x টো কি কৰিলে প্ৰথমতে 20% ডিক্ৰিজ কৰিলে হয়নে প্ৰথমতে কি কৰিলে 20% ডিক্ৰিজ কৰিলে গতিকে 100 ক যদি আমি 20% যদি ডিক্ৰিজ কৰো কিমান হ'ব মানে 80x হৈ যাব তাৰপিছত কি কৰিলে এই নম্বৰটো আকৌ কি কৰিলে 15% বঢ়াই দিলে গতিকে 15% বঢ়াই দিলে আমি কিমান বঢ়াইব ইয়াতে 3520 ইয়াত কিমান যাব সৰি গতিকে ইয়াত কিমান বঢ়াইব 12x বাঢ়ি যাব গতিকে আগত আছিল 80 মানে আগত আছিল 80 লগ যদি আমি 12 প্লাস কৰি কিমান হ'ব 92x হৈ যাব মানে 92x বৰ্তমান হৈ আছে নম্বৰটো তাৰপিছত কৈছে the number so obtained মানে এই নম্বৰটো কৈছে এই নম্বৰটো so obtained is 64 less than the original number কিমান হ'ব less than হ'ব কৈছে গতিকে less মানে কি বস্তুটো ইহঁতৰ মাজত গ্যাপটো বুজায় গতিকে ইয়াতে original number কিমান 100x এই 100x আৰু 92x ৰ মাজত যোনটো ডিফাৰেন্স হ'ব the number so obtained is less than 64 less than the original number 64 less will be less হলো কি হয় ইয়াৰ মানে ডিফারেন্স তো বুঝায় মানে ওদিকে এইটো কি হ'ব ভ্যালুটো 64 লগত ইকুয়াল হ'ব গতিকে 100x এর পৰা যদি আমি 92x যদি মাইনাস করি এটা কি হবে 8x আর এটা কি হবে 64 আর x এর ভ্যালু কি হবে 8 গতিকে এইটো 1 ইউনিটৰ ভ্যালু গতিকে 100 ইউনিটৰ ভ্যালু কিমান হ'ব তেতিয়া 800 গতিকে ইয়াৰ কাৰণে आंसर হ'ব অপচন সি হ'ব ইয়াৰ কাৰণে आंसर গতিকে ইয়াত আপোনাৰ ধৰক আপোনালোকে ইয়ালৈকে প্ৰায় ধৰিব পাৰিছেন নিশ্চয় এই 92x লৈকে কিন্তু তাৰ পিছত এই পাৰ্টটো ইয়াত আছে মানে ইয়াত কৈছে যে নম্বৰ so obtained is 64 less than the original number কি কিমান হ'ব লাগিব
64 কম হয় বুলি কৈছে গতিকে অৰিজিনেল নম্বৰটো আমি ইয়াতে 100 কৰিছো আকৌ সেইটো 15% বঢ়ালো আকৌ 20% কমালো তাৰপিছত আকৌ কি কৰি 15% বঢ়াই দিলো গতিকে এই নম্বৰটো যোনটো চেঞ্জেছ আহিলে সেইটো কিমান হ'ল এই আগতকে আপোনাৰ কিমান হ'ল 92 হৈ গ'ল মানে আল্টিমেটলি হ'ল কি আহতে কমি গ'ল না দছাই সেইটো কাৰণে কি আৰ্জনটো কমিব সেইটো কি 64 লৈ কি হ'ব সেইটো কাৰণে সিম্পল বা 1x ৰ ভ্যালু কিমান হ'ব যে 8 হ'ব আৰু 100x ৰ ভ্যালু কিমান হ'ব যে 800 হ'ব আৰু ইয়াৰ কাৰণে আনসাৰ কি হ'ব অপচন সি এতিয়া মই এইখন ক্লাছৰ প্ৰায় 9টা কোৱেশ্চন কভাৰ কৰিছো পাৰ্চেন্টেজৰ ওপৰত পাৰ্চেন্টেজৰ এই কোৱেশ্চনটা আপোনাৰ প্ৰায় আসাম পুলিচৰ এক্সামত আপোনাৰ বিৰাট জৰুৰী হয় আৰু আপোনাৰ এক্সামত প্ৰায় খুলিয়ে থাকে কোৱেশ্চন পাৰ্চেন্টেজৰ লগত জড়িত তেনেকুৱা কিছুমান বহুত কনচেপ্ট মানে এড কৰি দিব আৰু আপোনাৰ কোৱেশ্চনবিলাক ফৰ্মেশ্যন কৰিব পাৰে ইয়াত নজনা বা ইয়াত মোৰ ক্লাছত নথকা বস্তু কৰি দিব পাৰে গতিকে আপোনাৰ পৰীক্ষাত মই কওঁ যে এনেকুৱা টাইপৰ কোৱেশ্চন আহিব বা মই যিবিলাক কোৱেশ্চন দিছোঁ সেইবিলাক আহিব সেইটো কথা নহয় যে আপোনালোকে এনেকুৱা টাইপৰ কোৱেশ্চনবিলাক পাব মই সেইটোৱে কৈছোঁ যে এনেকুৱা টাইপৰ কোৱেশ্চনবিলাক পাব আৰু আপোনাৰ কনচেপ্টটো সেইবিলাক এই কনচেপ্ট যিবিলাক শিকোৱা হৈছে সেই কনচেপ্টবিলাক ইউজ কৰিব লাগিব গতিকে এই কনচেপ্টবিলাক ইউজ কৰিব তাৰপিছত অলপ চাব আপোনাৰ কোৱেশ্চনবিলাক যিয়ে পাৰ্চেণ্টেজৰ হওক আৰু তেতিয়া সলভ কৰিব পাৰিব আৰু আপোনাক সেইটোৱে কৈছোঁ যে মানে মেথছৰ ক্ষেত্ৰত আপোনাৰ প্ৰেক্টিছ বহুত জৰুৰী প্ৰেক্টিছ যদি নকৰে সদায় তেতিয়াহ'লে আপোনাৰ কেতিয়াও আপোনাৰ মেথছৰ ক্ষেত্ৰত আপুনি পাছ কৰিব নোৱাৰিব মেথছৰ ক্ষেত্ৰত আপুনি টান পায়ে থাকিব গতিকে আপোনাৰ যদি পৰীক্ষা যদি পাছ কৰিব আছে গতিকে আপোনাৰ গোটেইখিনি জানিব লাগিব জেনেৰেল নলেজ জানিব লাগিব মেথছ জানিব লাগিব ৰিজনিং জানিব লাগিব ইংলিছ জানিব লাগিব গোটেই এটা ছাবজেক্ট কভাৰ কৰিব লাগিব গতিকে এনেকুৱা নহয় যে মই পাৰ্চেণ্টেজ বস্তুটো নাজানো আৰু সেই পাৰ্চেণ্টেজ কুৱেশ্যনটো পৰীক্ষাত আহিব গতিকে তেনেকুৱা বহুত বাৰ হয় মানে আমি যোনটো আমি বস্তু নকৰোঁ সেই টপিকটোৱে এক্সামত আহি যায় গতিকে তেনে ক্ষেত্ৰত কৈছোঁ মই যিমান টপিক আছে গোটেইখিনি চাই যাব পৰীক্ষাত আৰু প্ৰেক্টিছ কৰিব সদায় নিশ্চয় আপোনাৰ পৰীক্ষাৰ ফলটো ভাল হ'ব তেতিয়া গতিকে আজি মই ভিডিঅ'টো বহুত দিন পিছত দিছোঁ কাৰণ বহুতকেইটা মই কামৰ মাজত ফাঁচি গৈছিলোঁ গতিকে তাৰ কাৰণে সময় বিচাৰিছোঁ আৰু এনেকুৱা ভিডিঅ' মই আপোনাৰ অসম পুলিচৰ জড়িত মই ভিডিঅ' আকৌ দি থাকিম গতিকে তেনেকুৱা আপডেটবিলাক পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ মাজতো নিজৰ ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰিব যিমান পাৰে গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ গতিকে পঢ়া শুনা কৰি থাকক নেক্সট ভিডিঅ' লগ পাম সেইটো আশাৰে আজি ক্লাছ ইমানতে সামৰিছোঁ ধন্যবাদ এণ্ড থেংক ইউ